এয়া শাওনৰ বতৰ। এই শাওনৰ বতৰৰ সময়ছোৱাত চহা অসমীয়া কৃষকে ব্যস্ত হৈ থাকে খেতি পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ থাকে আমাৰ চহা অসমীয়া কৃষকসকলে। আৰু এই খেতি পথাৰতেই তেওঁলোকে জীৱনৰ এক সপোন ৰচে। তেওঁলোকে বছৰটোৰ কাৰণে খেতি কৰি তেওঁলোকে সোণগুটি চপোৱালৈকে তেওঁলোকে কষ্ট কৰিব লগা হয়। আৰু এইবাৰ যিহেতু বৰষুণৰ অভাৱ, এই বৰষুণৰ অভাৱৰ ফলত এইবাৰ কৃষকসকলে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত শদিয়া অঞ্চলৰ কুকুৰামৰা গাঁৱৰ পথাৰত। আৰু এই পথাৰৰ দৃশ্য মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক, শুকান মাটি, পানীৰ অভাৱত তেওঁলোকে খেতি কৰিব পৰা নাই। আৰু যিখিনি খেতি তেওঁলোকে এতিয়ালৈকে কৰিছে সেইখিনিও একেবাৰে তথৈবচ অৱস্থাত, একেবাৰে মৰু অৱস্থা, একেবাৰে মৰি গৈছে। পানী ইয়াত দেখিছে, আমি পথাৰখনৰ ওপৰত উপস্থিত আছোঁ। এই মুহূৰ্তত পথাৰত এটুপি পানী নাই, অকণমানো পানী নাই। এয়া দেখিছেনে, শুকান মাটিৰ ওপৰত তেওঁলোকে বহু কষ্ট কৰি তেওঁলোকে ভূঁই ৰুব লগা হৈছে। এইখিনি ধান বাচিবনে নাবাচে তাৰো নিশ্চয়তা নাই। আচলতে ৰাজ্য চৰকাৰৰ যি জলসিঞ্চন বিভাগ আছে, সেই জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ অন্যতম এটা চিহ্ন হৈছে এই যি পথাৰত যি জলসিঞ্চনৰ ব্যৱস্থা নাই। এই ছবিসমূহে আচলতে জলসিঞ্চন বিভাগৰ এক ব্যৰ্থতাৰ চিহ্ন। ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী আমোলাই আচলতে বিভিন্ন সময়ত তেওঁলোকে মুখ জল লৈ আহে যে তেওঁলোকে উন্নয়ন হৈছে, উন্নয়ন কৰিছে। কিন্তু জলসিঞ্চন বিভাগৰ যিগৰাকী মন্ত্ৰী আছে অশোক সিংগাল ডাঙৰীয়াই কেতিয়াও জলসিঞ্চন বিভাগৰ আচলতে কামসমূহ সুচাৰুৰূপে কৰা নাই। তাৰেই অন্যতম হৈছে এই যি পথাৰসমূহ দেখিছে, এতিয়া খৰাং পথাৰলৈ পৰিণত হৈছে। এইবোৰ পথাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই। যিহেতু প্ৰাকৃতিকগত কাৰণত হয়তো এইবাৰ বৰষুণ কম হৈছে। যদি আৰু এসপ্তাহ বৰষুণ নাথাকে তেনেহ'লে কৃষকে হয়তো চকু পানী টুকিব লগা হ'ব। ইতিমধ্যে সেই অৱস্থাৰ পৰিণত হৈছে। কৃষকসকলে খেতি পথাৰত খেতি কৰিব পৰা নাই, জলসিঞ্চন নাই। স্থানীয় এগৰাকী ব্যক্তি আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট পানী নাই, পানী নথকাৰ ফলত আপোনালোকে খেতি কৰিব পৰা নাই। যিখিনি খেতি আপোনালোকে ইতিমধ্যে কৰিলে সেইখিনি দেখিছোঁ, একেবাৰে তথৈবচ অৱস্থা, শুকাই খিনাই গৈছে। কি ক'ব, চৰকাৰলৈ কি আহ্বান জনাব? বৰষুণ নহ'লে আপোনালোকে খেতি কৰিব নোৱাৰিব। ইমান চৰকাৰৰ এটা ব্যাগুম বিভাগ আছে, জলসিঞ্চন বিভাগ। এতিয়া শদিয়া অঞ্চলৰ ভিতৰত পিছপৰা আকৌ ভিতৰুৱা গাঁও হিচাপে পৰিণত কৰি আছে কুকুৰামৰা গাঁও। কুকুৰামৰা গাঁৱৰ সৰহভাগ লোক খেতিয়ক, কৃষিৰ ওপৰতে তেওঁলোকে চলে। আজি বতৰৰ প্ৰতিকূলৰ কাৰণে আজি কুকুৰামৰা ৰাইজে আজি পথাৰত ভূঁই ৰুবলৈ পৰা নাই। কাৰণ যিসকলৰ দুই এডুবা তেওঁলোকে পথাৰত ৰুইছে, যি তেনেকৈ শুকানতেই তেওঁলোকে ৰুই যাবলগীয়া হৈছে, পুতি থৈ গৈছে। কিন্তু এদিন দুদিনৰ পাছতে গোটেই শুকান হৈ খেৰৰ নিচিনা হৈ গৈছে। গতিকে মই চৰকাৰক এয়ে আহ্বান কৰিছোঁ, ওচৰতেই আমাৰ এখন বালিজান বুলি জান এখন নদীত বৈ গৈ আছে। চৰকাৰে যদি চৰকাৰৰ ফালৰ পৰা যদি সেইটো আমাৰ জলসিঞ্চন ব্যৱস্থা যদি কৰি দিয়া হ'লে, কুকুৰামৰা গাঁওখনৰ লগতে ওচৰে পাজৰে ভালেকেইখন গাঁও এই জলসিঞ্চন ব্যৱস্থা থকা হ'লে আজি এই খেতি পথাৰৰ পৰা বহুতখিনি মুক্ত পালেহেঁতেন। কিন্তু আজি সেই জলসিঞ্চন ব্যৱস্থা নথকাৰ কাৰণেই আজি বতৰৰ প্ৰতিকূল হোৱা হেতুকেই আজি কুকুৰামৰা গাঁৱৰ লগতে অন্যান্য বহুতখিনি গাঁও দেখিছোঁ আজি খৰাঙৰ কোবত, ৰ'দৰ পোহৰত আজি খেতি পথাৰৰ পৰা তেওঁলোকে লগাব পৰা নাই। যদি বৰষুণ বতৰ আগত তেনেকৈ যদি ভালে কুশলে থকাহেঁতেন বা দি থকাহেঁতেন আগৰ বছৰৰ দৰে, ইমান দিনে শাওনৰ 10-15ত খেতি লগাই তেওঁলোকৰ শেষ কৰি দিয়ে। কিন্তু বৰষুণটো এটা প্ৰাকৃতিকগত কথা। গতিকে কেতিয়াবা হয়তো বৰষুণ নিদিব পাৰে। বৰ্তমান যেনেধৰণৰ গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে, গতিকে তেনেস্থলত চৰকাৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰাটো আপোনালোকে নিশ্চয়কৈ বিচাৰো। স্থানীয় বিধায়কগৰাকীক কি ক'ব? কেতিয়াবা আহিছেনে? স্থানীয় বিধায়ক হিচাপে এতিয়া গাঁৱত এতিয়া আমাৰ ইলেকশ্যনৰ সময়ত তেওঁলোকে আহে, জনসাধাৰণৰ মানে সিহঁতৰ চৰকাৰৰ কি কেনেকুৱা ধৰণৰ আঁচনি দিয়ে তেনেকুৱা মানুহৰ আছে। গতিকে বিজেপি চৰকাৰৰ তেওঁলোকৰ মানুহক লৈ মিটিং পাতে। আৰু আজিলৈকে এই জনসিঞ্চনৰ যিটো আমি বহুতখিনি প্ৰতিবেদন চৰকাৰক বা আমাৰ মাননীয় শদিয়া স্থানীয় বিধায়ককো বহুতখিনি প্ৰতিবেদন আমি দিছোঁ। কিন্তু সেই প্ৰতিবেদন হিচাপে ৰৈ গৈছে। আজিলৈকে কোনো পদক্ষেপ লোৱা দেখা নাই। গতিকে মই চৰকাৰক এইটোও অনুৰোধ কৰিছোঁ, যাতে এই বছৰ দৰে যাতে আকৌ অহা বছৰ তেনেকুৱাকৈ যদি খৰাং হয়, তেতিয়া কোনো মানুহ জীয়াই থাকিব নোৱাৰিব। সেইটোকে আপোনালোকে তৎকালীনভাৱে এই জলসিঞ্চন ব্যৱস্থাবিলাক যাতে গাঁৱে ভূঞে আমাৰ কুকুৰামৰা নালাগে, বেলেগ সকলো গাঁওবিলাকতে যাতে জলসিঞ্চন ব্যৱস্থাটো যদি কৰি দিয়ে, তেতিয়ালৈকে
শদিয়া ৰাইজে তেতিয়াহ'লে খেতি পথাৰৰ পৰা সকলোখিনি শাক পাচলি খেতিৰ পৰা সকলোবিলাকতে তেওঁলোকে সুবিধা হ'ব বুলি মই ভাবোঁ। নিশ্চিতভাৱে আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এগৰাকী কৃষকৰ সপোন খেতি পথাৰখন, যিহেতু খেতি পথাৰত যদি পানী নাথাকে তেওঁলোকে আচলতে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। আচলতে বৰষুণ হৈছে এটা প্ৰাকৃতিকগত কাৰণ। বৰষুণ হয়তো কেতিয়াবা দিব পাৰে, হয়তো কেতিয়াবা নিদিবও পাৰে। বৰ্তমান সময়ছোৱাত যিহেতু গোলকীয় উষ্ণতা বহুত বৃদ্ধি পাবলৈ ধৰিছে, গতিকে তেনেস্থলত চৰকাৰৰ যি ব্যাগুম বিভাগ আছে জলসিঞ্চন বিভাগ, সেই জলসিঞ্চন বিভাগটোৱে আচলতে পথাৰত খেতি পথাৰত বিশেষভাৱে অন্য ৰাজ্যসমূহত যেনেধৰণে আছে খেতি পথাৰত পানীৰ ব্যৱস্থা আছে, অসমৰো কেইবাখনো জিলাত আচলতে জলসিঞ্চন ব্যৱস্থাৰ কাৰণে তেওঁলোকে কাম কৰিছে। কিন্তু বিশেষভাৱে তিনিচুকীয়া জিলাখনৰ শদিয়া বিধানসভা সমষ্টি হওক বা অন্যান্য যিসমূহ সমষ্টি আছে, এই সমষ্টিসমূহত কিন্তু জলসিঞ্চন বিভাগে একেবাৰে কাম কৰা নাই। এয়া হৈছে অন্যতম এটা উদাহৰণ। শদিয়াৰ যি কুকুৰামৰা গাঁৱৰ পথাৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ। পথাৰৰ পৰিৱেশ দেখুৱালোঁ, শুকান পথাৰত তেওঁলোকে ভূঁই ৰোৱা আচলতে পৰিৱেশেই নাই। যিসমূহ ইতিমধ্যে 2 এদিন বৰষুণৰ ফলত তেওঁলোকে ভূঁই ৰুবলৈ চেষ্টা কৰিছিল যদিও এইসমূহ একেবাৰে শুকাই গৈছে। গতিকে তেনেস্থলত স্থানীয় বিধায়কগৰাকীক আহ্বান জনাইছে তেওঁলোকে, স্থানীয় বিধায়কগৰাকীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে, ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰীলৈ আহ্বান জনাইছে, জলসিঞ্চন বিভাগলৈ আহ্বান জনাইছে, যাতে এই বছৰ যি হ'ল বিগত আগন্তুক বৰ্ষত যাতে তেওঁলোকে পথাৰত আচলতে জলসিঞ্চনৰ ব্যৱস্থা কৰি খেতিয়সকলৰ যাতে মুখত হাঁহি বিৰিঙায়, তাকে তেওঁলোকে দাবী উত্থাপন কৰিছে।